এইটো ট্ৰেন্ডিং আহি গ'ল এতিয়া আমাৰ ইয়াত। এতিয়া ইয়াত মানে সৰু ইমিনটি মাছ এটা ইয়াত হকি নাযায় এখন ব্ৰেছ যাকৈ যাব না কেমেৰা ধৰোঁতে মানুহে নাই ৰিল বাইদেউ। আপুনি যদি 40 জোপাও কল লগাই থৈ দিয়ে তেতিয়াহ'লে ডাইৰেক্ট আপোনালোকে ভাবি লওক যে বছৰেকত আপোনালোকৰ বহি 40,000 টকাৰ পৰা 50,000 টকালৈ আপোনালোকৰ ইনকাম হৈ আছে। এটা ডাঙৰ কথা হৈছে, ডাঙৰ কথা মানে চোলাটো পিন্ধিলেও ৰ'ব। আজি মানে বঞ্জিতাই ৰিলছ বনাবলৈ ওলাইছে, সেইকাৰণে ডাঙৰ কথা কৈছোঁ। বহুত দিন হ'ল ৰিলছ বনোৱা নাই, কি মন গ'লেহে বনাইহি। তাৰ লগতে ময়ো এটা বনাই লওঁগৈ, পটককৈ চোলাটো পিন্ধিলেও ৰ'ব। ব'লক এতিয়া যাওঁ ৰিলছ বনাওঁগৈ। আমাৰ পোৱালিখিনি চব খেলা ধান্দা, ৰ'দ দিছে চবে খেলি আছে আগৰ দিনৰ খেল। আৰু বঞ্জিতাই ৰিলছ বনাই আছে আৰু হ'লে ভতিজাজনী দেখিছেনে, ময়ো চোলা তোলা পিন্ধি আহিছোঁ ৰিলছ এটা বনাওঁ বুলি। বনালি নাই তাৰমান হে বনা আকৌ না, মই দে কেমেৰা থৈ দিম দে। বনা বনা আমাৰ ককৈও মানে ৰিল বনোৱাত ষ্টাৰ্ট আৰু পোৱালিজনী হ'লে হ'ব খেলি আছে ইয়াত। আৰু সেয়া ঠাণ্ডা নাই আৰু ৰিল বনোৱা ককৈৰ তামাম ঠাণ্ডা। আৰু বঞ্জিতা বহুত দিনৰ মূৰত বনাবলৈ ওলাইছে, দে বনা। মই এটা বনাম বুলি চোলা তোলা পিন্ধি ওলাই আহিছোঁ, কিন্তু মই মানুহটো বহুত লেতেৰা হৈ আছোঁ। এইফালে আজিও মানে কলপুলি ৰুবলৈ গাঁত খান্দি আছিলোঁগৈ, তো লেতেৰা হৈ আছিলোঁ আৰু লেতেৰাকৈ চোলাটো পিন্ধি কিনে ঘপকৈ ওলাইছোঁ ৰিল এটা বনাম বুলি। দে বনা কেমেৰা ধৰোঁতে মানুহে নাই ৰিল বাইদেউ। এটা বনাম বুলি লৈছিলে আৰু ৰিল বনোৱা মানুহবোৰ চাব, চাওক এইখিনি আমাৰ মমো ৰিল বনাব আহিছে। বাবা ই দাঁত ভাঙাজনী দেখিছ উস্তাদি। ৰিল বনোৱা কাম সমাপ্ত আৰু গোটেইখিনিয়ে যাওঁগৈ এতিয়া। আৰু দিনৰ ভাত খাব লাগিব, ভোক লাগিছে। কালি কেইটামান কল পুলি ৰুলোঁ, আজি আকৌ খানিম। এতিয়া এফালে কলবাৰী এইফালে চাফা কৰিব লাগিব এইখিনি কল, আৰু ইয়াৰ পৰাই নি পিনে সেই পিছফালে ৰুমগৈ। আৰু কেইটামান বনালোঁ ৰিল, আৰু ৰিলখিনি চাবলৈ আমাৰ ইনষ্টাগ্ৰাম ID ওপৰলৈ দি দিছোঁ, আৰু তাত গৈ পিনে চাব পাৰে বঞ্জিতা বৰশইকীয়া ৰুডে 265। চাই লওকগৈ ৰিলকেইটা ধুনীয়াকৈ। আৰু কেৱল ৰিল বনাবৰ কাৰণেহে মই চোলাটো পিন্ধি লৈছিলোঁ, বহুত টানকৈ ৰ'দ ওলাইছে আৰু সেইকাৰণে আকৌ খুলি দিলোঁ। এতিয়া গেঞ্জিটো পিন্ধি লৈছোঁ আকৌ, মানে এতিয়া যাওঁ কল ঘালোগৈ। খালি ভিডিঅ'ত লাগি থাকিলেও নহ'ব, কামো এটা দুটা কৰিব লাগিব, ঘৰৰ কাম। তো সেইগতিকে এতিয়া কল পুলি কেইটামান উঘালোঁ, গাঁতখিনি খান্দি থৈ আহিলোঁ। আপোনালোকে জানেনে, মোৰ এই তামোলখিনিৰ কাৰণেহে মই আচলতে কল পুলিখিনি ৰুইছিলোঁ। তামোলখিনি যাতে অলপ চাহ পায়, পানী পায়, অলপ ডাঙৰ সোনকালে হওক। আৰু যি ভাবিছিলোঁ সেইটো একদম ছাকচেছ হ'ল, তামোলখিনি খুব ধুনীয়াকৈ উঠি আহিলে। আৰু এতিয়াও যদি মই এই কলগছখিনি থৈ দিওঁ, এই কলগছখিনি, তেতিয়াহ'লে মোৰ এই তামোল গছখিনি লিঙিয়াকৈ কেৱল ওখহে হৈ যাব। আৰু সেইকাৰণে মানে শকত আৰু ডাঙৰ নহ'ব, সেইটো কাৰণে মানে এতিয়া কলখিনি ইয়াৰ পৰা আঁতৰাব লাগিব, ছাইডত কৰিব লাগিব। তো সেইকাৰণে সিফালে দেখিছেনে চফা কৰিলোঁ কলপুলি উঘালি, সেইফালে ৰুলোগৈ। আৰু এতিয়া এইখিনি উঘালোঁ, ইয়াত কিমান পাৰোঁ পুলি উলিয়াওঁ। তো সেয়া আৰু এইটো এটা বুদ্ধি দেই, মানে তামোলৰ মাজে মাজে কল ৰোৱাটো বহুত বেছি ভাল। যেতিয়া আপুনি প্ৰথমতে তামোলখিনি লগাব, এই কামটো কৰি চাব, 100% ফল পাব। আমাৰ বাৰীতে মানে তেলি কচু ওলাই আছিলে, আৰু বঞ্জিতা তেলি কচু এইখিনি আগখিনি খাম বুলি মানে বুটলা হৈছে, ধুনীয়াকৈ বুটলি থৈছে। ৰ'দত শুকুৱাম, এতিয়া শুকুৱালে গধূলিকৈ খাব পাৰিম আৰু ধুনীয়াকৈ। হেৰি দিম, আৰু তেলি কচু বহুত বেছি ভাল লাগে খাবলৈ। ঔটেঙা আনিবলৈ যাম, ঔটেঙাৰ লগত শুকান মাছ। আৰু সেইফালে ভিতৰত বহুত আছিলে, এইখিনি দৰৱ মাৰি মই ক'ৰবাত মাৰি দিলোঁ। মই মাছ ধৰিবলৈ যাম এতিয়া, মাছৰ লগত থকা এইটো মোৰ হয়, মই খাং দেই। হা ক'ৰ পৰা আনিলি? আই লাভ ইউ কৰিছোন, আই লাভ ইউ কৰিছোন। ক'ৰ পৰা লৈ আহিলিগৈ কেঁচাই মেচাই কথা এটা খা পাওঁ না খাবলৈ। মই গৈ আহোঁ, আজি গছত যাব লাগিব। আমি নিজে যাত্ৰা নাই কৰা, নিজৰ গছ থাকিলে কি হ'ব, নিজে যাত্ৰা কৰি আছে যে। তাকেতো সিহঁতে দুজনীয়ে যাব ওলাইছে মাছ ধৰিব। এতিয়া ধুনীয়াকৈ টিকটককৈ ওলাই আছিলোঁ ৰিলছ বনাবলৈ, এতিয়া যাওঁ মাছ ধৰিবলৈ। গাঁৱলীয়া জীৱন হৈছে নাই। মাছ সৰহকৈ ধৰি আনিবি গুণগুণ, এই ভাষা কৰি
এইখন আমাৰ গাঁৱৰ জাকৈ দেই এতিয়া চড়ো 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 এইখন এইটো ট্ৰেণ্ডিং আহি গ'ল এতিয়া আমাৰ ইয়াত এতিয়া ইয়াত মানে সৰু ইমিনটি মাছ এটাও ইয়াত হকি নাযায় এখন ব্ৰেছ জাকৈ বাঁহৰ জাকৈ ভাঙি ভাঙি শেষ হ'লগৈ আমাৰখনো ভাঙি থাকিলে আছিলে বাৰু আৰু এতিয়া মানে কি হ'ল আঁঠুৱা ফাটা কিবা কিবি আঁঠুৱাটো হেৰি চৰকাৰ ফালৰ পৰা আহিছিলে এটা মানুহ শুবলৈও নোজে দুটা মানুহ শুবলৈও নোজোলে সেইকাৰণে বোলে হেৰি বনাই পেলালে জাকৈ এতিয়া মাছ ধৰি ধৰি খাই আছে হেৰিয়া জাকৈয়া সেই আঁঠুৱাই গুণ গুণ মাছ আনিবি হকে অৱশেষত গেঞ্জিটো খুলিলোঁ এই চোলাটো পিন্ধি কলখিনি সিপাৰৰ পৰা এই জিঅ'খন সিপাৰলৈ যেনে যেনে কৰি ল'লোঁ আৰু ইয়াতে কেইটামান আছে হিচাপ কৰা নাই বাৰু বাকী কালি অলপ চলপ লগালোঁ হোৱা আৰু এইফালে এলাইন আছে আপোনালোকক দেখুৱাম বাৰু এইফালে ঘৰৰ ওচৰৰ পৰা লৈ গৈছোঁ সিফালে একেবাৰে পিছফালে বাইকখন আৰু এতিয়া ময়ো পাৰ হৈ লওঁ পাৰ হৈ পিনে তাত এটা এটাকৈ গাঁতত পেলাওঁগৈ তাৰপিছত আৰু পুতিব লাগিব আকৌ যোৱাকালি লগালোঁ এইটো লাইন এইফালে চাওক এইটো লাইনত আছে আৰু এটা লাইন লগালোঁ এইফালে ইয়াৰ লগে লগাই থৈছিলোঁ আজি এইজোপাৰ পৰা আৰম্ভ কৰিছোঁ এইফালে গোটেই লাইনটো লগাব আছে সেইফালে কেইটামান থলোঁগৈ আৰু একেবাৰে ইয়ালৈকে গাঁত খান্দি থোৱা আছে এতিয়া আধা আধি আনিলোঁ আৰু আধা আধি আছে আনি পেলাই গোটেইখিনি আনি লওঁ তাৰপিছত ধুনীয়াকৈ পুতি দিম কোৰখন আনি পেলাই আৰু মই পুলি লগাইছোঁ 40টামান জোখাজোখি মই পুলি লগাইছোঁ কলপুলি আৰু ক'ৰবাত লগাম বেলেগ বেলেগ ছাইডে আৰু এই জেগাখিনি বহুত বহলকৈ আছে যিহেতু সেইকাৰণে মই চাৰিও কিনাৰে লগাইছোঁ যাতে মাজত কিবা কিবি খেতি কৰিব পাৰোঁ এজোপা কলত যদি মই বছেৰেকত 1000কৈও পাওঁ এজোপা কলত যদি মই 1000কৈ পাওঁ বছেৰেকত ধৰি লৈছোঁ তেতিয়াহ'লে 40জোপা কলত 40,000 টকা মোৰ ইনকাম দেখা দেখি এনুৱেল ইনকাম ওলাই আছে 1000কৈ যদি ধৰোঁ কমো হ'ব পাৰে বেছিও হ'ব পাৰে বেছি হ'ব কমটো নহয় এজোপা কলত বহুত পুলি ওলাইতো সেই পুলিখিনিৰ পৰা এক বছৰত ৰাউণ্ডিং মানে কণ্টিনিউ এবছৰত আপুনি কমচে কম 7-8 থোক কল পাবই 10 থোকো পাব পাৰে আৰু যদি 100 টকাকৈও ধৰে আপোনালোকে তেতিয়াহ'লেও আপোনালোকৰ 7-800 ওলাই আছে আপুনি যদি 40জোপাও কল লগাই থৈ দিয়ে তেতিয়াহ'লে ডাইৰেক্ট আপোনালোকে ভাবি লওক যে বছেৰেকত আপোনালোকৰ বহি 40,000 টকাৰ পৰা 50,000 টকালৈ আপোনালোকৰ ইনকাম হৈ আছে আপোনাৰ ইনকাম হৈ আছে বুলি ভাবি ল'ব পাৰিব কাৰণ কলটো এনেকুৱা বস্তু এবাৰ লগাই দিয়াৰ পিছত না তাক চফা কৰি দিব লাগে না কিবা কৰি থাকিবলৈ বাছ বেছি ডাঙৰ হাবি নহ'লেই হৈ গ'ল কল সি অট'মেটিক ওলাই থাকিব তো সেইকাৰণে পিছফালে দেখিছে মই লাইনকৈ এইফালে গোটেই 4 ৰাউণ্ড কল ৰুই আছোঁ তো মই 50জোপামান এবছৰ টাৰ্গেট কৰিছোঁ নেক্সট বছৰৰ পৰা মোৰ ইনকাম ভাবি আছোঁ মই 1.5 লাখ টকাতকৈ বেছি ভাবি আছোঁ বছৰিকে ইনকাম মানে অকল কলখিনিৰ পৰাই কেনেকৈ আপোনালোকে জানেনে নিজে পকাই পিনিও বিকিব পাৰি আৰু থোককৈও বিকিব পাৰি থোককৈ বিকিলে 150-200 পায় পকাই পিনে বিকিলে এথোকত 1500-1600লৈকে পায় তো সেই চিষ্টেমটো মানে তেনেকুৱা ধৰণৰ এটা কথা ভাবি পিনে মই এই কলখিনি লগাই আছোঁ গতিকে আপোনালোকেও যদি মাটি চাটি আছে য'ত ত'ত লগাব নালাগে কিনাৰে লগাই দিয়ক মাজত বেলেগ খেতি কৰিব পাৰিব মোৰ নিচিনাকৈ চাওক এফালে কিনাৰত লগাই দিছোঁ সেইফালে গোটেই 4 ৰাউণ্ড লগাই দিছোঁ আৰু মাজত খেতি কৰিম বেলেগ বহি ল'লোহি বহুত বেছি গৰম লাগিলে আৰু কলখিনি যিহেতু পুতা নাছিলে খালি থিয় কৰাই থৈছিলোঁ এতিয়া পুতি দিলোঁ ইয়াত আৰু মাছ মাৰি আহিলে আমাৰ গুণগুণহঁতে এইকেইটা ধৰি আনিছে আৰু গধূলি খাবলৈ হ'ব সাজতো চেঙেলী মাছ এইখিনি কি আছে বটীয়া মাছ ধুনীয়া মাছে পাইছে বাৰু নুয়ে খাবা নাই আকৌ খালৈত ভৰাই দিছা যে কালিনো এইটোলৈকে একেবাৰে বন্ধ মুখলৈকে বন্ধ একো দেখিয়ে নাপায় আজি চফা হৈ গ'ল অকণমান ধৈৰ্য ধৰ নহ'লে পাছলৈ শুনি নোপোৱা হৈ থাকিবি আৰু ইয়াৰ মানে কাণখন সৰুৰ পৰা শুনি নোপোৱা নহয় এতিয়া ডাঙৰ হৈ পেলাই মানে চফা নকৰি মানে এনেকুৱা হ'ল মাকহঁতক চফা কৰিবলৈ নিদিয়ে বোলে এতিয়া ইয়াত পেহীয়েকক বুলিহে দিছে নহ'লে কাকো কাণখন চুবলৈ নিদিয়ে তো সেনেকৈ মানে পেহীয়েকে জোৰ জবজ কৰি কাণখন চফা কৰি দিলে ভালেখিনি ওলালে এতিয়া লেতেৰা ঐ আৰু এতিয়া ভাত পানী খালোঁ লেতেৰা হৈ আছোঁ গা ধুম বাৰু আগতে গৰু চৰুবোৰ আনি লওঁগৈ তাৰপিছত কি কাম আছে কৰি দিলে তাৰপিছত গা ধুম